এটা ভাল পোৱাত যেহেতু আজিকালি এনেকুৱা হৈছে যে হাজবেণ্ড ৱাইফৰ মাজত আগৰ নিচিনা ভাল পোৱাবোৰ নাই, ৰোমেণ্টিক নহয় পাৰ্চন। প্ৰত্যেকজন মানুহে আমি ভাল পোৱাৰ পৰা নিজৰ পাৰ্টনাৰৰ পৰা ৰোমেন্স আমি বিচাৰো, নহয় জানো? ৰোমেণ্টিক হয় যাতে পাৰ্টনাৰজন আপোনাক বহুত বেছি মৰম কৰে, ছাৰপ্ৰাইজ দিয়ে, বা প্ৰত্যেকটো বস্তুত এটা ৰিলেশ্যনশ্বিপত সেইখিনি বস্তু লাগেই, নহয় জানো? আৰু যদি আপোনালোকে ছিংগলো আছে, এজন ভাল পাৰ্টনাৰ এট্ৰেক্ট কৰিব বিচাৰিছে, তেনেকুৱা এজন ৰোমেণ্টিক পাৰ্টনাৰ, তেতিয়াহ'লেও এইটো চুইচত ইউজ কৰিব পাৰিব। নিজৰ ক্ৰাছৰ কাৰণেও কৰিব পাৰিব। প্ৰত্যেকজন মানুহে এইটো চুইচত আপোনালোকে ইউজ কৰিব পাৰিব। ছেইম যেনেকৈ মই আগতে চুইচৰ্টবোৰ দিছোঁ, এইটো এটা ষ্ট্ৰং চুইচৰ্ট হয় যোনটো মেনিফেষ্ট ৰোমেন্স মেনিফেষ্ট কৰিবলৈ কাৰণে, নিজৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং, ভাল পোৱাবোৰ আকৌ আগৰ দৰে আনিবৰ কাৰণে ডেইলি আপোনালোকে লেফ্ট হেণ্ডত গ্ৰীণ ইংকেৰে লিখিব, নাইটো বেডৰুম, ৱৰ্ক প্লেচত য'তেই হ'লেও আপোনালোকে লগাই থ'ব পাৰে গ্ৰীণ পেনেৰে লিখি পিনি, আৰু চান্টিং কৰিব পাৰে, মাল্টিপল কৰিব, মৰ্ণিং, আফটাৰনুন এণ্ড ইভিনিং। যদি 3 টাইম যদি আপোনালোকে চান্টিঙো কৰিব পাৰিছে, চাব ৰিলেশ্যনশ্বিপটো খুব কম সময়ৰ ভিতৰতে আকৌ আগৰ নিচিনা হ'ব ধৰিব, তেওঁ আকৌ ৰোমেণ্টিক হ'ব ধৰিব। যদি সেই মৰমবোৰ আকৌ ঘূৰাই বিচাৰিছে, তেতিয়াহ'লে আজিৰ পৰা এইটো চান্টিং কৰক। থেংক ইউ। আৰু এটা কথা, নাম্বাৰটো যেনেকৈ গিফ্ট দি লিখিছোঁ তেনেকেই লিখিব, তেনেকেই চান্টিং কৰিব।